কাৰোবাক যদি খোৱাপাতিত আন কাৰোবাক বন্ধুবৰ্গৰ কাষৰ পৰা নাবালিকাক বিয়া পাতি আৰক্ষীৰ জালত শ স্বামী বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ আৰক্ষীৰ অভিযান আৰক্ষীয়ে বিচাৰি বিচাৰি গ্ৰেপ্তাৰ কৰিলে বাল্য বিবাহ আইন ভংগকাৰীক এটা নিশাৰ ভিতৰতে ৰাজ্যৰ আৰক্ষী চকীসমূহত ভৰি পৰিল নাবালিকাক বিয়া পতা স্বামীৰে বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যতে বাল্য বিবাহ আইন ভংগকাৰীৰ বিৰুদ্ধে ৰুজু হৈছে ৩৩৫টাকৈ গোচৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা সকলক ইতিমধ্যে হাজিৰ কৰোৱা হৈছে আদালতত মুখ্যমন্ত্ৰীৰ মন্তব্য কন্যা সন্তানৰ সুৰক্ষাৰ স্বাৰ্থতে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ২০২৬ চনৰ আগতে ৰাজ্যত বাল্য বিবাহ নাইকিয়া কৰাৰ সংকল্প ২০২১ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে ২০২৬ চনৰ ভিতৰত আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰিম প্ৰথমবাৰ আমি প্ৰায় ৫,০০০ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলোঁ তাৰ পিছত এই গ্ৰেপ্তাৰৰ সংখ্যা কমি আহিলে প্ৰায় ২০০০ হ'ল যোৱাকালি নিশা দুপৰ নিশাৰ পৰা আমি আৰু এটা অভিযান চলাইছোঁ প্ৰায় ৪০০তকৈও অধিক ব্যক্তিক বাল্য বিবাহৰ সৈতে জড়িত থকাৰ বাবে আমি গ্ৰেপ্তাৰ কৰিছোঁ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ সকলোতে ঘৰে ঘৰে গৈ আৰক্ষীৰ অভিযান শনিবাৰে নিশা বাল্য বিবাহ আইন ভংগ কৰা লোকৰ ঘৰত অতৰ্কিতে চলিল অসম আৰক্ষীৰ অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছতেই বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছিল ৰাজ্য চৰকাৰ প্ৰথমবাৰৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল ৫ সহস্ৰাধিক বাল্য বিবাহ আইন ভংগকাৰী স্বামী দ্বিতীয় অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল ২,০০০তকৈ অধিক লোক তেতিয়াৰে পৰা প্ৰায় এটা বছৰৰ পিছত পুনৰ শনিবাৰে সক্ৰিয় হ'ল অসম আৰক্ষী বৰ্তমান নাবালিকাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা স্বামীৰে ভৰি পৰিছে আৰক্ষী চকী সমাজৰ ব্যাধিস্বৰূপ বাল্য বিবাহক সমাজৰ পৰা নাইকিয়া কৰাৰ এই সিদ্ধান্তক আদৰণি জনাইছে ৰাইজেও অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক